অৱশেষত চৰকাৰী চাকৰি ত্যাগ কৰিলে লখিমপুৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। এগৰাকী সুদক্ষ আৰক্ষী বিষয়া হিচাপে পৰিচিত আনন্দ মিশ্ৰ এতিয়া স্বাধীন। এগৰাকী IPS বিষয়া হিচাপে লখিমপুৰত কৰ্মৰত হৈ থকা আনন্দ মিশ্ৰই অৱশেষত অসম চৰকাৰৰ মুখ্য সচিবলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে। IPSৰ 2011 বেটছৰ এইজন সাহসী আৰক্ষী বিষয়াই অসমৰ লগতে নিজ গৃহৰাজ্য বিহাৰতো কৰ্তব্য পালন কৰি আছিল। পুনৰ এইটো বৰ্ষৰে 20 মে তাৰিখে লখিমপুৰলৈ বদলি কৰি আনিছিল তেওঁ। সমগ্ৰ ৰাজ্যবাসীয়ে জানে যে মহিলা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ পাছতে লখিমপুৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগক শাস্তিমূলক বদলি কৰাৰ পাছতে আনন্দ মিশ্ৰক লখিমপুৰৰ দায়িত্ব দিছিল আৰু তেওঁৰ নেতৃত্বত প্ৰায় 100 জনৰো অধিক নকল সোণ আৰু নকল টকাৰ ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ীক জেলৰ ভাত খুৱাইছিল। অৱশ্যে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় উৎখাত কৰিবলৈ সমৰ্থ হোৱা নাছিল তেওঁ। ডিচেম্বৰ মাহতে তেওঁক হিংসা জৰ্জৰিত মণিপুৰৰ বাবে বিশেষভাৱে অতিৰিক্ত দায়িত্ব দি পঠিয়াই দিছিল। কিন্তু সকলোকে আচম্বিত কৰি অসমৰ মুখ্য সচিবলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আনন্দ মিশ্ৰই। তেওঁ পদত্যাগ পত্ৰখনত কোনো কাৰণ নথকাকৈ অহা 16 জানুৱাৰী 2024 পৰা ভাৰতীয় আৰক্ষী সেৱাৰ পৰা পদত্যাগ কৰিছে বুলি উল্লেখ কৰিছে আৰু তেওঁ ৰাইজৰ বাবে কাম কৰি যাব বুলিও উল্লেখ কৰিছে পদত্যাগ পত্ৰখনত। আগন্তুক লোকসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আশা মনত পুহি ৰাখিছে নেকি আনন্দ মিশ্ৰই, সেয়া সময়তহে গম পোৱা যাব। যি কি নহওক, ভাৰতীয় আৰক্ষী সেৱাৰ এজন সুদক্ষ আৰক্ষী বিষয়াই নিজৰ চাকৰি জীৱনৰ আধাতে সামৰণি মৰাৰ কথাই সকলোকে ভবাই তুলিছে। নিউজ এক্স ৰিপৰ্ট, ৰাইজৰ বাৰ্তা।